বঙাইগাঁৱৰ চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুৰে চলালে চাফাই অভিযান। মানুহ কিমান নিকৃষ্ট মানসিকতাৰ হলে কৰিব পাৰে এনে কাম। বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা নিশা চুৰে ভেণ্টিলেশ্যন ভাঙি প্ৰায় 2 লাখ টকাৰ সা সামগ্ৰী চুৰি কৰি নিয়ে। নিশা চাকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেৰাণীৰ ৰুমৰ পাছফালৰ ভেণ্টিলেশ্যন ভাঙি কেমেৰা, কেইবা বছৰৰ খেলৰ সামগ্ৰী, আলমাৰীত থকা আন সামগ্ৰীসহ প্ৰায় 2 লক্ষাধিক টকাৰ সা সামগ্ৰী চুৰি কৰি নিয়ে। বিদ্যালয়ৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগতে কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে সেই সন্দৰ্ভত ঘটনাস্থলীত তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে অঞ্চলটোত দিনক দিনে চুৰিকাণ্ডৰ লগতে বিভিন্ন অসামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱাত সচেতন মহল চিন্তিত হৈ পৰিছে। আহমেদ প্রেসিডেন্ট এসএনপিসি সাকলা এসএসসি স্কুল। অতি দুর্ভাগ্যজনক ঘটনা এইটো। আমার ইয়ার আগতে কোনো ইতিহাস নাই। আমার চাকলা হায়ার সেকেন্ডারি স্কুলত পিছফালৰ পৰা এটা ভেণ্টিলেশ্যন ভাঙি স্কুলৰ বহুত ক্ষয়ক্ষতি কৰিছে। বহুত আলমাৰি মুখ খুলিবলৈ চেষ্টা কৰিছে। ইফালে আমি যিখিনি আপাতত দেখা পালোঁ, প্ৰশাসনৰ মানুহ আহি তেওঁলোকে চাই আছে। সাউণ্ড চিষ্টেমটো নষ্ট কৰিছে, কিছু লৈও গৈছে, স্পৰ্টছৰ অল মেটেৰিয়েলছ লৈ গৈছে। তাৰপিছত 3-4টা আলমাৰীৰ লক চক খুলিবলৈ চেষ্টা কৰিছে, এইবিলাক চব ভাঙি দিছে। ডকুমেণ্টছৰ যিমান ড্ৰয়াৰ আছে, ক্লাৰিকেল ৰুম এইটো হয়, এইটো ৰুমত যাৱতীয় তথ্য পাতি থাকে। আমাৰতো ইফালে ষ্টিক গ্ৰিল আছে, চব আছে। CC কেমেৰা এটা ওপৰত CC কেমেৰা আছিল, সেইটো ভাঙিছে। দেখা গৈছে যথেষ্ট ক্ষতি হৈছে। ঘটনাটো বহুত দুৰ্ভাগ্যজনক হৈছে। এটা শিক্ষা অনুষ্ঠানৰ এনেকুৱা কাহিনী হ'ব আমাৰতো কল্পনাৰ বাহিৰত। আপোনাৰ বিদ্যালয়খনৰ নাম কি? চাকলা উচ্চতৰ মাধ্যমিক। কিমান টকাৰ সা সামগ্ৰী চুৰি গৈছে? মোটামুটি স্পৰ্টছৰ মিলি CC কেমেৰা মিলিতো 2 লাখৰ ওপৰত যাব। আনুমানিক 2 লাখৰ। প্ৰশাসনক কি আহ্বান জনাব? প্ৰশাসনক ইয়াৰ উচিত তদন্ত কৰিব লাগে। এনেকুৱা শিক্ষানুষ্ঠান মোৰ আপোনাৰ সকলোৰে অনুষ্ঠান, পবিত্ৰ অনুষ্ঠান, সৰু সৰু ল'ৰা ছোৱালী ইয়াতে পঢ়ে। ইমান পুৰণা অনুষ্ঠান, আগতে কোনো কাহিনী নাই, এনেকুৱা কোনো কাহিনী নাই। সেয়ে মই প্ৰশাসনক অনুৰোধ জনাম, ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। আৰু মূল যিজন ভিক্টিম বা যিজনে কৰিছে, এটা চেষ্টা যিকোনো হালতে তেখেতক ধৰিব লাগে, ধৰি এটা উচিত শাস্তিৰ ব্যৱস্থা কৰিব যাতে দ্বিতীয়বাৰ নহয়। যিজনে কৰিছে উচিত তদন্ত কৰি ধৰিব লাগে। আৰু তেওঁলোকক এটা ইতিহাস হ'ব লাগে যে শিক্ষানুষ্ঠান কমচে কম এনেকুৱা ঘটনা যাতে অহা দিনত নহয়। এতিয়া মোৰ তেখেতসকলৰ যোৱা ৰাতি আমাৰ অফিচ ৰুমৰ পূব ছাইডৰ ভেণ্টিলেশ্যন ভাঙি চোৰ সোমাইছিলে। আমাৰ প্ৰায় 2 লাখ টকাৰ দামৰ সা সামগ্ৰী চুৰিকাণ্ড হৈছে, চুৰি কৰি লৈ গৈছে। তাৰ মাজত আছে CC কেমেৰা কেইবাটাও, তাৰপিছত আছে আমাৰ খেলৰ সকলোবোৰ সামগ্ৰী। কেইবা বছৰত কিনা হৈছিলে। আমাৰ 25,000 টকাকৈ গ্ৰাণ্ট থাকে। তাৰে 3-4 বছৰ আগৰ পৰা যিমানখিনি সামগ্ৰী আছিল, আমাৰ ষ্ট'ৰ ৰুমৰ আছিল, তাতে সেইবোৰ ষ্ট'ৰ কৰি ৰখা হৈছিলে, চবখিনি লৈ গৈছে। তাৰপিছত আমাৰ সাউণ্ড ছিষ্টেম আছে, পুৰণা হৈছে, বস্তুটো পুৰণা হৈছে। সাউণ্ড ছিষ্টেমৰো বস্তুখিনি লৈ গৈছে। এবাউট 2 লাখ টকাৰ সা সামগ্ৰী লৈ গৈছে। ঘটনাখনত থানাত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে মই আমাৰ শিক্ষা বিভাগৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনোৱা হৈছে, থানাৰ ইনফৰমেশ্যন দিয়া হৈছে, FIR দিয়া হৈছে। তদন্তমূলক ইয়াৰ সুব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে।
মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট অসম টুডে।